হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ ছেকেণ্ড ছেমিষ্টাৰৰ MDC ছাবজেক্টৰ আণ্ডাৰষ্টেণ্ডিং এণ্ড চেঞ্জিং এনভাইৰনমেণ্ট ছাবজেক্টৰ যিসকলৰ আছে তেওঁলোকৰ যি কুৱেশ্যন পেপাৰ 2024ত হৈ গৈছে ফাইনেল এক্সাম, সেই কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিম। অহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকৰ ছেকেণ্ড ছেমিষ্টাৰ 2024 MDC এইবিলাক চাই ল'ব। নেক্সট আপোনালোকৰ পেপাৰ কোড, ছাবজেক্ট নেম এণ্ড মাৰ্ক, কিমান মাৰ্কৰ এক্সাম হয়, মানে 45 মাৰ্কৰ আপোনালোকৰ এক্সাম হ'ব। টাইম দিয়া থাকিব 2 ঘণ্টা। এতিয়া আমি আৰম্ভ কৰিছোঁ এনচাৰ দ্য ফ্ল'য়িং এজ ডাইৰেক্ট। 1 নম্বৰ কুৱেশ্যন পৰা আমি আৰম্ভ কৰিম। এই নম্বৰটো দিয়া আছে, আপোনালোকে নিশ্চয় জানে, ইয়াতে চাব পাৰিছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব আৰু তলত 5টা প্ৰশ্নৰ প্ৰত্যেকৰে কুৱেশ্যন 1 মাৰ্কত থাকিব। এই নম্বৰত দিয়া আছিলে যে ফ্ৰম হুইচ ৱৰ্ড ইজ দ্য টাৰ্ম এনভাইৰনমেণ্ট ডেৰিভড। পৰিৱেশ শব্দৰ উৎপত্তি কি শব্দৰ পৰা হৈছে? এইটো আপোনালোকে চাব, মই স্ক্ৰীনত দেখাই দিছোঁ। এইটো আপোনালোকে চাব পাৰিছে। ঠিক এনেকুৱা ধৰণে আপোনালোকে লিখিলেও ফুল মাৰ্কছ পাই যাব। ফৰাচী শব্দৰ এনভাইৰনমেণ্ট শব্দৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে বেষ্টিত কৰা বা চাৰিওফালে থকা। নেক্সট আপোনালোকৰ বি নম্বৰটো দিয়া আছে যে পৰিস্থিতি তন্ত্ৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল? এই কুৱেশ্যনৰ এনচাৰটো হ'ব, এইটো আপোনালোকৰ বি নম্বৰৰ এনচাৰটো হ'ব ছাৰ আৰ্থুৰ জি টানচেলি। স্পেলিংটো কৈ দিছোঁ, ছাৰ ARTHUR, আৰ্থুৰ জি টানচেলি, TANSLEY, টানচেলি। এইটো আছিলে আপোনালোকৰ বি নম্বৰ এনচাৰ। নেক্সট চি নম্বৰলৈ আহিছোঁ। চি নম্বৰটো চাই ল'ব। ছেপ্টেম্বৰ 16 তেজ সময়ছোৱা পালন কৰা হয়। তলত বিভিন্ন ধৰণৰ দিয়া আছে, কিন্তু ইয়াৰে এনচাৰটো হ'ব অজন সপ্তাহ স্তৰ। এইটো 1 নম্বৰটো ৰাইট হ'ব। তথাপি চাই ল'ব আপোনালোকে, শুদ্ধ উত্তৰটো বাছি ল'ব দিছিল। তাৰপিছতে 2 নম্বৰটো ষ্টকহোম সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? এইটো 2 নম্বৰ আছিলে। ইয়াৰে এনচাৰটো হ'ব ফ্ৰম 5 জুন টু 16 জুন 1972, মানে 5-16 জুন 1972। তাৰপিছতে এতিয়া আমি ই নম্বৰ কুৱেশ্যন লৈ আহিছোঁ। ই নম্বৰটো চাই ল'ব। বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? এইটো 1972 হ'ব। এনচাৰটো 1972। তাৰপিছতে এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ আগবাঢ়িছোঁ। এনচাৰ এনি 5 অফ দ্য ফ্ল'য়িং কুৱেশ্যনছ, যিকোনো 5টা লিখিবা বা লিখিব লাগে। প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 2 মাৰ্ক দিয়া আছে। প্ৰথমটো চাই লওঁ, ভূমণ্ডল কাক বোলে? পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজা? খাদ্যজাল কি? জৈৱ বৈচিত্ৰ্য সংজ্ঞা দিয়া। বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো 2টা মানৱ সৃষ্ট উৎস উল্লেখ কৰা। অৰ্থাৎ আপোনালোকে কুৱেশ্যনটো এনেকুৱা ধৰণে মানে ভাবিব পাৰে যে বায়ু প্ৰদূষণ কৰা মানৱ সৃষ্ট কাৰণ, অৰ্থাৎ কি কি মানুহৰ কাৰণ আছে, যিবিলাক কাৰণ মানুহে কৰিলে বায়ু প্ৰদূষণ হয়। তেনেদৰে আপোনালোকে কাম লিখিব লাগে বা লিখিব পাৰিব নিশ্চয়। নেক্সট F নম্বৰ, বনাঞ্চল ধ্বংসৰ যিকোনো 2টা প্ৰধান কাৰক উল্লেখ কৰা। তাৰপিছত ভূমিক্ষয় বুলিলে কি বুজা? ৰাইট এনি 2 কজেছ অফ অজন লেয়াৰ ডিপ্লেশ্যন। অজন স্তৰৰ ক্ষয়ৰ যিকোনো 2টা কাৰণ লিখিব দিছে। গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুজা? প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ 2টা উপায় লিখা। এইখিনি আছে আপোনালোকৰ যিকোনো 5টা লিখিব লগা 2 মাৰ্কৰ 5টা কুৱেশ্যন। এতিয়া আমি আহিছোঁ 3 নম্বৰ কুৱেশ্যন লৈ। 3 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাওক, এনচাৰ এনি 4 অফ দ্য ফ্ল'য়িং কুৱেশ্যনছ। ইয়াতে ঠিক আপোনালোকৰ যিকোনো 4টা লিখিব লাগে। এনচাৰ এনি 4, যিকোনো 4টা 5 মাৰ্কৰ দিয়া আছে। প্ৰথমটো চাওক আপোনালোকে, তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 4টা উত্তৰ দিয়া। হোৱাট ইজ বায়'স্ফিয়াৰ ষ্টেট? ইট ইজ কেৰেক্টাৰিষ্টিক্স। আপোনালোকে জীৱমণ্ডল কি, ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিব লাগিব, য'ত আপোনালোকে পাব 5 মাৰ্ক, অৰ্থাৎ অলপ বহলাই লিখাৰ চেষ্টা কৰিব। নেক্সট আপোনালোকৰ আহিল, ৰাইট এ নোট অন ফাংচন অফ দ্য ইক'চিষ্টেম।
পৰিস্থিতি তন্ত্ৰ আৰু কাৰ্যৰ বিষয়ে এটি টকা লিখিব দিছে। তাৰপিছতে ভূপৃষ্ঠৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশত মানুহে কেনেকৈ সম্বন্ধ সাধন কৰে ব্যাখ্যা কৰা। এইটো আছিলে চি নম্বৰ। তাৰপিছতে ২ নম্বৰ জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশ পৰিৱৰ্তনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা। তাৰপিছতে গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে এটি টকা লিখা। জল প্ৰদূষণৰ কাৰকসমূহ চমুকৈ লিখিবলৈ দিছে। জৈৱ বৈচিত্ৰ্য বিনাশৰ ওপৰত এটি টকা লিখা। এইখিনি আৰু এবাৰ দেখাই দিছো, চাই ল'ব আপোনালোকে। তাৰপিছতে বহনক্ষম উন্নয়নৰ এইটো ভেৰি ইম্পৰ্টেণ্ট, এইটো আমি জানিবই লাগে বহনক্ষমৰ বিষয়ে। তাৰপিছতে কুৱেশ্যন নম্বৰ 4, এনচাৰ এনি ওৱান অফ দ্য ফ্লয়িং, অৰ্থাৎ ইয়াৰে আপোনালোকে যিটো সহজ পায় সেইটো এটা লিখিব লাগিব, য'ত 10 মাৰ্ক থাকিব। গতিকে অলপ ভালদৰে লিখাৰ চেষ্টা কৰিব। প্ৰথমটো পৰিৱেশৰ সংজ্ঞা লিখা আৰু পৃথিৱীৰ পৰিৱেশৰ ব্যৱস্থাৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। পৃথিৱীৰ পৰিৱেশ ব্যৱস্থাৰ উপাদানসমূহৰ আন্তঃসম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰা। প্ৰদূষণৰ সংজ্ঞা দিয়া আৰু পানী প্ৰদূষণৰ উৎস আৰু নিৰাময় ব্যৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইটো খুবেই সহজ হ'ব। এইটো ভালদৰে আপোনালোকে লিখিব পাৰিব বুলি মই আশা ৰাখিছোঁ। নেক্সট একেবাৰে সহজ, পৰিৱেশ ব্যৱস্থাপনা কি? পৰিৱেশজনিত সমস্যাৰ বিভিন্ন ব্যৱস্থাপনাৰ বিষয়ে উল্লেখ কৰা। গোটেইখিনি সহজে আছিলে। লং কুৱেশ্যনখিনি 10 মাৰ্ক আপোনালোকৰ হাতৰ মুঠিত ক'বলৈ গ'লে। গতিকে ইমানতে কুৱেশ্যন পেপাৰ নাইকিয়া, মানে শেষ হৈছে কুৱেশ্যন পেপাৰ। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে।